মৰিয়নীত পুনৰ নৃশংস হত্যাকাণ্ড কনিষ্ঠ ভাতৃয়ে হত্যা কৰিলে জ্যেষ্ঠ ভাতৃক মৰিয়নী থানাৰ অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাৰ অফিচ লাইনত সংঘটিত হয় এই ঘটনা ডিঙি ৰেপি হত্যা এজনক মৰিয়নী কঁঠালগুৰি চাহ বাগিচাৰ ৰাত্নু তপ্ত নামৰ লোকজনক কনিষ্ঠ ভাতৃৰ চালু তপ্তই ডিঙি কাটি হত্যা কৰে মৰিয়নীত 3 দিনৰ ভিতৰতেই দুটাকৈ লোমহৰ্ষক ঘটনা সংঘটিত হয় ইতিমধ্যে আৰক্ষীয়ে জ্যেষ্ঠ ভাতৃৰ চালু তপ্তক সোধা পোছাৰ বাবেও আটক কৰে মইতো ৰাতি শুই আছিলোঁ ৰাতিপুৱা শুই উঠি তেতিয়া ৰাস্তাৰ ফালে ওলাই আহিছোঁ তেতিয়া মই গম পাইছোঁ যে ইয়াত মাৰ্ডাৰ কেছ হৈছে তাৰপিছত আমি আহি চাইছোঁ তাৰপিছত তাৰ ককায়েকক মই সুধিলোঁ যে কোনে কৰিছে কি নাই তাৰ ককায়েকে নিজে মানি লোৱা নাই যে মই কৰিছোঁ বুলি তেতিয়া আমাৰ ওপৰত সন্দেহ যে সিহঁতৰ ঘৰত গৰু ছাগলী কিবা এটা সোমালেও সি কটাৰীত বা কাটেহি গৰু চৰু কাটিয়ে থাকেহি সেইটো কাৰণে আমি তাৰ মাইকী আৰু তাৰ ওপৰত আমি সন্দেহ কৰিছোঁ যে মানে মাৰ্ডাৰ কেছটো সিহঁতৰ ঘৰৰ ককায়েকে হেৰি কৰিছে নাজানো কিন্তু মেইন কথা কি এতিয়া গাঁৱৰ মানুহকেইটা গোটেই পৰা ইয়াক এটা সন্দেহ কৰিছে ই আগতো গৰু চৰু মানে লোকৰ গৰুকেইটা কাটি দিছিলেহি তো গাঁৱৰ মানুহকেইটা সন্দেহ কৰিছে কি জানি ইয়াৰেও কাম হ'ব পাৰে নেকি কি নাম তেওঁ কাৰ যিজনে ঘটনাটো কৰিছে চালু তপ্ন যিজন ঢুকাইছে তেওঁ ৰাত্নু তপ্ন ককাই ভাই নেকি 3টা ককাই ভাই আৰু এটা আছে সাতৰা বুলি কয় সিও আছে এনে কিবা কাজিয়া হোৱা কিবা কাজিয়াটো ৰাতিটো শুনা নাই ৰাতি খালি আৰু সৰু ছোৱালী আৰু বহুত জোৰকৈ চিঞৰি কান্দি আছিলে মানে ইয়াৰ ভণ্টিটো তাকে ইমানেই আমি শুনিলোঁ আৰু নাই নাম ৰাত্নু তপ্ন ই চবৰ লগত ভাল মানুহৰ লগত যিজনে মাৰিছে তাৰ নাম হ'ল চালু তপ্ন কালি ৰাতি মই শুনা মতে মানুহে কৈছে যে সিহঁতৰ ঘৰত কালি ৰাতি কাজিয়া হৈ আছিলে কাজিয়া হোৱা অৱস্থাতে ৰাতি যেতিয়া বৰষুণ দিছিলে তেতিয়াই ঘটনাটো ঘটিছে বুলি আমি সন্দেহ কৰিছোঁ